হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে আৰু মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু ৰাতিপুৱাই আজি ট্ৰেইনৰ কাৰণে অপেক্ষা কৰি আছোঁ আৰু যাওঁ গুৱাহাটীলৈ বুলি। যিহেতুকে গুৱাহাটীত এক্সাম এটা আছিলে আৰু সেইকাৰণে আমি ট্ৰেইনতে আহিলোঁ। আৰু এয়া চাওকচোন, ইমান ধুনীয়াকৈ পাহাৰবিলাকো দেখা পাইছে ট্ৰেইনৰ পৰা। ট্ৰেইন ষ্টেচন পালোহি আৰু ভিডিঅ'টো পিছদিনাখনহে ষ্টাৰ্ট কৰিলোঁ কাৰণ বহুত ভাগৰ লাগিলে আহি। আৰু এয়া এক্সামলৈ বুলি ৰেডি হ'লোঁ আৰু এয়া লৰালৰিকৈ ওলাই আহিছোঁ এক্সামলৈ বুলি, কাৰণ গুৱাহাটীত ট্ৰেফিক জাম পূৰা হয়। আহি পালোহি গুৱাহাটী ইউনিভাৰ্চিটি আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ ভিতৰতে মোৰ এক্সাম চেণ্টাৰ পৰিছে আৰু এক্সাম দিয়ে লৰালৰিকৈ ওলাই আহিছোঁ কাৰণ ট্ৰেইনখন নাপালে দিগদাৰ হ'ব। আৰু যিহেতুকে ব্ৰহ্মপুত্ৰৰ কাষেৰে আহিছোঁ আৰু আপোনালোককো অকণমান ব্ৰহ্মপুত্ৰখন দেখাই দিছোঁ। আৰু সেই ব্ৰিজখন দেখিছে নহয়, উত্তৰ গুৱাহাটীক সংযোগ কৰিবলৈ এই ব্ৰিজখন বনোৱা হৈছে আৰু মই অকণমান ভিডিঅ' কৰি ৰাখিছোঁ যাতে পাছতো চাব পাৰোঁ। আৰু লৰালৰিকৈ আহি ট্ৰেইনত বহিলোঁ আৰু যিহেতুকে ঠাণ্ডা ৰাতি আৰু লাল চাহৰ সৈতে ভিডিঅ'টো ইমানেই আছিলে। বাই।